সেইটো কুকুৰৰ স্বভাৱ। তাৰপিছত লাঠি পাৰো নেৰৈ গাধে গৰ্দৰ ভিৰ লাগক। গাধটোৱে গাধীজনী পাছ নেৰে, যদিও গাধীজনীয়ে লাঠি মাৰি দিয়ে তথাপিতো গাধটো কিন্তু গাধীজনী পাছে পাছে যায়। তেনেকৈ গাধয়ো বোজা পালেও বোজা কঢ়িয়াবলৈ নেৰে, সেইটোৱে কৰি থাকে। বাপে সেইটোকে সুধিছে যে এইবিলাক প্ৰাণীবিলাকৰ স্বভাৱ বিষয়টো আমাৰ মনুষ্যও থাকে, তথাপিতো মনুষ্যবিলাকে বা প্ৰাণীবিলাকে বিষয়টো এৰি নিদিয়ে কিয়, বা এৰিব পৰা উপায়টো কি? এতিয়া বৰ্তমান আমি পাঠ কৰি থকা এই ৩য় স্কন্ধ কপিল দেৱহূতি আখ্যানত সেই কথাটো কৈছে, সমস্ত ভূততে মুক দেখিবেক মনে বিৰকত হুয়া সংগ এৰিব যতনে। যেতিয়ালৈকে সমস্ত ভূতত আমি কৃষ্ণ তত্ত্ব দৰ্শন পাবলৈ চেষ্টা কৰিম যেতিয়ালৈকে, তেতিয়াহে আমি এই বিষয়বিলাকৰ পৰা বিৰকতি লাভ কৰিব পাৰিম। তাৰ কিছু কিছু উদাহৰণ আমি দুই এটা চমুকৈ প্ৰকাশ কৰি দিয়া হৈছে যে বিশ্ববিখ্যাত বিশ্ববিজয়ী আলেকজেণ্ডাৰ, আমি শাস্ত্ৰৰ মাজলৈ নগৈ সাধাৰণ জ্ঞানেৰে কিছুমান কথা বুজিব পাৰো। আলেকজেণ্ডাৰে নিজৰ পাৰিষদ বৰ্গক কৈ থৈ গৈছিল সেই 4জন মানুহ এনেকুৱা মানুহ হ'ব লাগিব, আলেকজেণ্ডাৰে কৈছে বোলে কেনেকুৱা, সেই 4জন যাতে বিশ্বৰ শ্ৰেষ্ঠতম ডাক্তৰ হয়। বোলে কিয়? ডাক্তৰ ভগৱান নহয়। এই বিষয়বিলাক অন্তত আমি সাধাৰণ জ্ঞানেৰেও যদি চিন্তা কৰোঁ, তেতিয়াও আমি শাস্ত্ৰৰ ভিতৰলৈ সোমাই যাব পাৰিম যে বিষয়টো পৰমাপদ আমি সকলোৱে জানো। ধন জন পুত্ৰ ভাৰ্যা হবে অকাৰণ, চাই মাত্ৰ থাকে কালে হৰে যদি ধন। কিন্তু সেই অকাৰণবিলাক কাৰণ হৈ যাব পাৰে। সেই অসাৰবিলাক তোমাৰ কাৰণে সাৰ কৰি ল'ব পাৰা কেনেকৈ? সিদ্ধান্ত দিছে, জল পুষ্প অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত। তুমি যিখিনি গৃহস্থী ধৰ্ম পালন কৰোঁতে আহাৰ গোটাবা, খেতি কৰি গোটাবা, সেই খেতি কৰা পদ্ধতিটো আমি বিদ্যালয়লৈ যাওঁতে কি পাইছিলো? এটাই পাইছিলো, সেইটো হ'ল বিদ্যালয় শিক্ষকে দিয়া জ্ঞান। সেই জ্ঞানটোৰ অৰ্থ কি আছিল? যে তুমি বিদ্যালয়ৰ পৰা যিদিনা ওলাই যাবা, সেইদিনা তুমি কিবা এটা কৰ্ম কৰিবা, কিন্তু মনত ৰাখিবা সেই কৰ্মটোত তুমি নিজকে নিয়োজিত কৰোঁতে সেই কৰ্মটো তোমাৰ হাজিৰা কৰা কৰ্মও হ'ব পাৰে, তোমাৰ মনৰ ইচ্ছা অনুসৰি তুমি ৰাজনীতিবিদো হ'ব পাৰা, তুমি পঢ়া শুনাত চোকা আছিলা কাৰণে তুমি ডাক্তৰ ইঞ্জিনিয়াৰো হ'ব পাৰা, তুমি এজন পকা মিস্ত্ৰীও হ'ব পাৰা, কাঠ মিস্ত্ৰীও হ'ব পাৰা। তুমি কৰ্ম অনুসাৰে যিয়ে নোহোৱা, তুমি যে এই জ্ঞান ল'লা স্কুলত বিদ্যালয়ত, আমি যে তোমাক জ্ঞান দিলো, তাৰ মূল লক্ষ্যটো হ'ল তুমি যিয়ে নকৰা বাহিৰলৈ গৈ কৰ্মটোত দুটা বস্তু থাকিব লাগিব, এক হ'ল সৎ, দুই হ'ল সততা। এই দুটা এতিয়া আমাৰ আছেনে নাই? তুমি পকা মিস্ত্ৰী হ'লা, কি হ'ল? তাৰ পৰা যিটো উপাৰ্জন হ'ব, সেই উপাৰ্জনৰ 4 ভাগৰ এভাগ ঈশ্বৰৰ নামত থবা। যদি 10 টকা পাইছা দিনটোত, 2.5 টকা ঈশ্বৰৰ নামত থোৱা। থওঁনে কোনোবাই? নথওঁ। সেইটোৱে হ'ল অজ্ঞান এটা। তুমি কিমান উপাৰ্জন কৰিছা সেইটো ডাঙৰ কথা নহয়। উপাৰ্জনৰ 4 ভাগ কৰি এভাগ তোমাৰ নিজৰ পৰিয়ালটোৰ কাৰণে ৰাখা, এভাগ তুমি ভৱিষ্যতৰ কাৰণে ৰাখা, আৰু এভাগ তুমি সমাজৰ বাবে ৰাখা। তোমাৰ ইষ্ট মিত্ৰ কুটুম্ব বৰ্গৰ বিপদ হ'ব পাৰে, আৰু এভাগ তুমি ভগৱন্তৰ নামত ৰাখা। কোনে ৰাখো? নাৰাখো। কিন্তু আমি শিৱসাগৰত এজন ব্যক্তি পালো, শ্ৰীমন্ত শংকৰদেৱ সংঘ ৰমাকান্ত মুক্তিয়াৰ আঞ্চলিকৰ এজন বাপক আমি লগ পালো। সেই বাপজনে শ্ৰীমন্ত শংকৰদেৱ সংঘ নামৰ ভক্তিৰ পঢ়াশালী ভাগিত এটা নিয়ম আছে, নিয়মটো হ'ল মুষ্টিদান। আপোনালোকে হয়তো কোনোবাই জানে, কোনোবাই নাজানে। আমি সমাজৰ পক্ষপাতিত্ব নাই কৰা, মাত্ৰ কাহিনীটো দাঙি অনা হৈছে। ইয়াৰ লগত